হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত সন্দেহজনক লোকৰ তাণ্ডৱ। দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত এগৰাকী গো মহ পালকৰ মহ কোনো সন্দেহজনক লোকে ঘপিয়াই আঘাতপ্ৰাপ্ত কৰাৰ উপৰিও আন এটা মহ সন্ধানহীন। উপায়ন্তৰ হৈ ভুক্তভোগী গো মহ পালকসকল ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত খিলঞ্জীয়া গো মহ পালকসকলৰ প্ৰতি চৰম ভাবুকি। প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত গো মহ পালকসকলৰ বাবে কেইবাহাজাৰো ভূমি সংৰক্ষিত কৰি দিছিল দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত। কিন্তু হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত গোমহ পালকসকল নিশাৰ ভাগত নিজৰ খুঁটিত থকা মেলাৰ ক্ষেত্ৰত সন্দেহজনক লোকৰ ভাবুকিৰ সন্মুখীন হৈ আহিছে। গ্ৰেজিং ৰিজাৰ্ভত সম্প্ৰতি খিলঞ্জীয়া লোকসকলৰ গোমহৰ ওপৰত সন্দেহজনক লোকে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এনে ঘটনাৰ সন্দৰ্ভত গ্ৰেজিং ৰিজাৰ্ভখনৰ গোমহ পালকসকলৰ সন্দেহৰ ভিত্তিত 4গৰাকীকৈ লোকৰ ওপৰত ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ইতিমধ্যে ৰামদিয়া আৰক্ষীয়ে উক্ত এজাহাৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ব্যুৰো ৰিপৰ্ট বাইহাটা লাইভ। উপায় নাই, আমাৰ এনেকুৱা হৈছে আমি ধৰক ৰাতি যদি ডিউটিও কৰোঁ, ডিউটি কৰোঁতেও মানুহৰ শুই থকাতে আহি পেলাই আমাক অন্য কৰা এটা প্ৰভিজন লয়। মানুহবিলাক হাৰি পালি তেওঁলোক আঁতৰি যায়, যাক আমি ধৰিব পৰা নাই। যি নহওক কৰি পেলাই অন্য কৰা দেশ আমাৰ ইয়াতে নাছিল। হাজো চাৰ্কেলত আজি হ'ল দৰং ডিষ্ট্ৰিক্টৰ দৰে হ'ল আমাৰ হাজো চাৰ্কেলত আজি গৰুও হত্যা কৰিব, মানুহো হত্যা কৰিব, মহো হত্যা কৰিব। আমি কি কৰি তাতে গৰীব দুখীয়া মানুহবিলাকে চলি থাকিম? আমাৰতো উপায় নাই। আমাৰ ল'ৰা ছোৱালীৰ চাকৰি নাই বাকৰি নাই। আমি গৰুকেইটাৰ কাৰণে তাতে মোৰ 80 বছৰ বয়স, মই তাৰ পৰা এৰা দিব পৰা নাই। গতিকে আমি এতিয়া উপেন্দ্ৰ ছাৰকো জনাইছোঁ, আমাৰ যি মুখ্যমন্ত্ৰী আছে তেখেতকো জনাইছোঁ। গতিকে জনোৱাৰ ওপৰত এতিয়া আমাক জাগাখিনি মুকল কৰি দিলি আমি আৰু এইখিনিতে সন্তুষ্ট হ'ম বুলি এটা আশা।